morning student. Last class মই vector property বিষয়ে এটা নোট দিছিলোঁ, স্পেচিয়েলি the properties of vector under the rotation of coordinate system. এই ভিডিঅ'টোত মই সেই স্লাইডখিনি এক্সপ্লেইন কৰিম। এই স্লাইডখিনিৰ মিনিংটো কি, আমি যেতিয়া এটা কোঅৰ্ডিনেট ছিষ্টেম ৰোটেট কৰোঁ তেতিয়া ভেক্টৰটোৰ প্ৰপাৰ্টি কেনেদৰে চেঞ্জ হয়, সেই গোটেই বস্তুখিনি এই স্লাইডটোৰ এই ভিডিঅ'টোৰ থ্ৰু দি এক্সপ্লেইন কৰা হ'ব। অ'কে Okay, suppose OX, Y, Z এটা কোঅৰ্ডিনেট ছিষ্টেম আৰু আমি এটা ভেক্টৰ A আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ উইথ ৰেচপেক্ট টু ডেট কোঅৰ্ডিনেট ছিষ্টেম। অ'কে, এতিয়া আমি কি কৰিম, উই আৰ গোয়িং টু ৰোটেট দিছ কোঅৰ্ডিনেট ছিষ্টেম এবাউট দ্য পইণ্ট O এবাউট জেড এক্সিছ। অ'কে, চ' জেড এক্সিছটো আমি ফিক্স ৰাখিম আৰু এক্স ৱাই যিটো প্লেন আছে সেই প্লেনটো এবাউট জেড এক্সিছ আমি ৰোটেট কৰিম। অ'কে, চে উই আৰ গোয়িং টু ৰোটেট ইট থ্ৰু এন এংগল থিটা। অ'কে, চ' যিটো নতুন কোঅৰ্ডিনেট ছিষ্টেম হ'ব, that coordinate system will be like this. কাৰণ আমি এইটো কি কৰিছোঁ, about an angle theta আমি ইয়াত ৰোটেট কৰিছোঁ। This is theta, suppose this is another axis, this is also theta. So say this is our x-dash axis and this is our y-dash axis. কাৰণ আমি এক্স ৱাই প্লেনটো ৰোটেট কৰিছোঁ এবাউট এন এক্সিছ জেড, গতিকে জেড ডেছ যিটো ডিৰেকশ্যন সেইটো উইল বি ছেইম এজ দ্য ডিৰেকশ্যন অফ জেড। গতিকে জেড আৰু জেড ডেছৰ ভেলুটো এক্সিছডালৰ কোনো চেঞ্জ নহয়। এতিয়া উইথ ৰেচপেক্ট টু দিছ কোঅৰ্ডিনেট ছিষ্টেম দ্য ভেক্টৰ এ উইল বি এ ডিফাৰেণ্ট ভেক্টৰ, বিকজ with respect to OX, YZ coordinate system, vector was A. So with respect to the new coordinate system, the A vector will change to A dash vector. A dash vector magnitude or direction about this axis O, X dash, Y dash, Z dash will be different from the vector A with respect to O, X, Y and Z. Okay, so I mean a point to with respect to O, X dash, Y dash and Z dash axis আমি A dash বুলি consider কৰিছোঁ। Okay, এতিয়া আমি উলিয়াম what are the components of A and A dash vector about X, Y, Z আৰু X dash, Y dash, Z dash coordinate system. Okay, তোমালোকে যদি আগৰ ক্লাছখিনি মন কৰা তেতিয়া দেখিবা যে আমি যেতিয়া এটা ভেক্টৰৰ কম্পনেণ্ট উলিয়াওঁ তেতিয়া কি কৰোঁ, we draw a perpendicular on x-axis and y-axis, আৰু সেই পাৰ্পেণ্ডিকুলাৰডালে x-axis বা y-axisত যিটো পইণ্টত ইণ্টাৰচেপ্ট কৰে সেইটো হৈছে সেই ভেক্টৰৰ এলং ডেট ডিৰেকশ্যন ইটছ কম্পনেণ্ট। গতিকে আমি এতিয়া কি কৰিম, এই ভেক্টৰৰ O, X, Y, Z এইকেইটা এক্সিছৰ ওপৰত যিটো কম্পনেণ্ট আছে সেইটো উলিয়াবৰ কাৰণে কি কৰিম, এৰ পৰা এক্স এক্সিছৰ ওপৰত এটা পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিম আৰু এৰ পৰা y এক্সিছডালৰ ওপৰত এটা পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিম। অ'কে, so this is the perpendicular from A on x-axis. এটা perpendicular draw কৰিছোঁ আৰু এইটো এটা perpendicular আমি draw কৰিছোঁ। Okay, so suppose this point is C and this point is M. Okay, so component of A vector on x-axis is equal to OC, that আমি small x বুলি consider কৰিছোঁ। Similarly, component of A vector on y-axis এইটো কিমান হ'ব, OM is equal to OM, that আমি small y বুলি consider কৰিছোঁ। Okay, এতিয়া আমি A dash ভেক্টৰৰ এক্স ডেছ আৰু ৱাই ডেছ ডিৰেকশ্যন তাৰ যিটো কম্পনেণ্ট আছে সেইটো উলিয়াম, কাৰণ এ ডেছ আমি ডিফাইন কৰিছোঁ উইথ ৰেচপেক্ট টু O, এক্স ডেছ এণ্ড ৱাই ডেছ। অ'কে, গতিকে আমি এতিয়া কি কৰিম, জাষ্ট উইল ড্ৰ পাৰ্পেণ্ডিকুলাৰ অন এক্স ডেছ এক্সিছ, ৰাইট।
ওকে এইটো এটা পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ এইটোক আমি ধৰিছোঁ এ ডেছ বি ডেছ এই পইণ্টটোক আমি ধৰিছোঁ বি ডেছ বুলি চিমিলাৰলি এ ডেছ পইণ্টটোৰ পৰা আমি ৱাই ডেছ এক্সিছলৈ আৰু এডাল পাৰ্পেণ্ডিকুলাৰ প্লট কৰিম সেইটোক আমি ধৰিম এম ডেছ বুলি ওকে তেতিয়াহ'লে কি হ'ব এতিয়া component of a dash on x-axis is equal to কিমান হ'ব x-axis or direction of ইয়াৰ যিটো component that is equal to OB dash সেইটোক আমি কি কৰিম এতিয়া x dash বুলি কনচিডাৰ কৰিম similarly a dash or y dash axis ৰ ওপৰত যিটো component আছে তাৰ ভ্যালু কিমান হ'ব OM dash okay so components of a dash vector on y dash axis is equal to O m dash is equal to আমি কিমান ধৰিম এতিয়া y dash বুলি right okay এতিয়া আমাৰ যিটো ফাইনেল মোটিভেশ্যন সেই মোটিভেশ্যনটো হৈছে x আৰু y with respect to x dash আৰু y dash এক্সপ্ৰেছ কৰা বা ভাইসি ভাৰ্সা x dash আৰু y dash with respect to x আৰু y হিচাপে আমি তাক কি কৰিব লাগিব এক্সপ্ৰেছ কৰিব লাগিব ওকে এতিয়া চোৱা তাৰ কাৰণে আমি কেনেদৰে প্ৰসিড কৰিম এতিয়া এটা কথা মন কৰা x এক্সিছ আৰু x dash এক্সিছৰ মাজৰ এংগল হৈছে থিটা ওকে আৰু a dash b dash এই লাইনটো x এক্সিছৰ o x dash পাৰপেণ্ডিকুলাৰ আৰু a dash c এই লাইনটো কি হৈছে o x এক্সিছৰ পাৰপেণ্ডিকুলাৰ গতিকে দুটা লাইনৰ মাজৰ যিটো এংগল হয় দ্যাট এংগল ইজ অলৱেজ ইকুৱেল টু দ্য এংগল বিটুইন দেয়াৰ পাৰপেণ্ডিকুলাৰ গতিকে এই লাইন দুটাৰ মাজৰ এংগলটো যদি থিটা হয় ইয়াৰ ওপৰত যদি আমি দুডাল পাৰপেণ্ডিকুলাৰ প্লট কৰোঁ তেতিয়াহ'লে সেই পাৰপেণ্ডিকুলাৰটোৰ মাজৰ এংগলো সদায় কি হ'ব থিটা হ'ব ইয়াত এ ডেছ বি ডেছ হৈছে এক্স এক্সিছৰ পাৰপেণ্ডিকুলাৰ আৰু এ ডেছ চি হৈছে বা এ চি হৈছে অ' এক্সৰ পাৰপেণ্ডিকুলাৰ গতিকে এই এংগলটোৰ ভেলু সদায় কিমান হ'ব থিটা এইটো আমি মন কৰিব লাগিব ওকে এতিয়া এ ডেছ বি ডেছৰ পেৰেলেলি যদি আমি এটা সাপোজ এই লাইনটো প্লট কৰিছোঁ ইয়াত প্লটটো ইমান একুৰেট হোৱা নাই তথাপিও তোমালোকে গম পাইছা যাতে এই পেৰেলেল লাইন দুটাৰ মাজৰ যিটো এংগল সেই এংগলটো সদায় ইকুৱেল হয় ওকে গতিকে এই এংগলটো যদি থিটা হয় দেন দিছ এংগল ইজ অলছ' ইকুৱেল টু থিটা ওকে চ' অল দিছ এংগলছ আৰ থিটা ওকে এতিয়া আমাক লাগে এক্স ডেছ আমাৰ মই আগতেই কৈছোঁ আমাৰ এমটো হৈছে কি এক্স ডেছক উইথ ৰেচপেক্ট টু এক্স আৰু ৱাই এক্সপ্ৰেছ কৰা আৰু ৱাই ডেছক উইথ ৰেচপেক্ট টু এক্স আৰু ৱাই এক্সপ্ৰেছ কৰা এতিয়া আমি যদি চাবলৈ যাওঁ এতিয়া এই যিটো লাইন আছে অ' বি ডেছক আমি কি বুলি ধৰিছোঁ এক্স ডেছ বুলি ধৰিছোঁ অ'কে এতিয়া আমি আৰু এটা কাম কৰিব পাৰোঁ এই যিটো পইণ্ট আছে এই পইণ্টটোকো আমি এটা নাম দি লৈছোঁ অ'কে এই পইণ্টটো ছাপ'জ আমি ধৰিছোঁ দিছ পইণ্ট ইজ বি আৰু এই যিটো পইণ্ট আছে এই পইণ্টটোক আমি ধৰিছোঁ চি ডেছ অ'কে গতিকে এতিয়া যদি আমি এই ফিগাৰটোৰ পৰা মন কৰোঁ তেতিয়াহ'লে আমি কি দেখিম যে দিছ লাইন অ' বি ডেছ দ্য লেংথ অফ দ্য লাইন অ' বি ডেছ উইল বি ইকুৱেল টু কিমান হ'ব অ' চি ডেছ আমি কাৰণ এই পইণ্টটোক চি ডেছ বুলি ধৰিছোঁ অ' চি ডেছ প্লাছ চি ডেছ বি ডেছ অ'কে এতিয়া আমি কি কৰিম এই লাইনকেইটাৰ যিটো মেগনিচিউড আছে সেই মেগনিচিউডটো আমি ইয়াত পুট কৰিম তাৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব অ'কে এতিয়া চোৱা এতিয়া আমাক লাগে প্ৰথমে অ' চি ডেছৰ মেগনিচিউড লাগে আৰু তাৰপিছত লাগে চি ডেছ বি ডেছৰ মেগনিচিউড এতিয়া আমি ছাপ'জ এই ট্ৰাইংগলটোৰ কথা কনচিডাৰ কৰিছোঁ অ' চি ডেছ এই লাইনটো কি হৈছে ইয়াৰ পাৰপেণ্ডিকুলাৰ কাৰণ এইটো লাইন
এ ডেছ বি ডেছ এক্স ডেছৰ পাৰ্পেণ্ডিকুলাৰ আৰু আমি চি ডেছ কি কৰিছোঁ এ ডেছ বি ডেছৰ পেৰেলেল বুলি কৈছোঁ গতিকে এইটো লাইন যদি ইয়াৰ পাৰ্পেণ্ডিকুলাৰ হয় দেন দিছ লাইন ইজ অলছ' পাৰ্পেণ্ডিকুলাৰ টু ডেট এক্সিছ এতিয়া আমি যদি ছাপ'জ এই ট্ৰাইংগলটোৰ কথা কনচিডাৰ কৰোঁ ট্ৰাইংগল অ' চি আৰু চি ডেছ এই ট্ৰাইংগলটোৰ কথা যদি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে আমি যদি কছ থিটাৰ ভেলুটো লওঁ কছ থিটা ইজ ইকুৱেল টু কি হয় বি বাই এইচ অ'কে ইয়াত বি কিমান হ'ব অ' চি ডেছ আৰু এইচৰ ভেলু কিমান হ'ব অ' চি কাৰণ ইয়াত চি ডেছ কি হৈ আছে পাৰ্পেণ্ডিকুলাৰ গতিকে আমি কি লিখিম এতিয়া বিৰ সলনি আমি কি লিখিম অ' চি ডেছ আৰু এইটোৰ সলনি আমি কি লিখিম হাইটৰ সলনি কি লিখিম অ' চি চ' অ' চি ডেছ ইজ ইকুৱেল টু অ' চি ইনটু কছ থিটা কিন্তু আমি অ' চিৰ ভেলুটো কিমান বুলি ধৰিছোঁ এক্স গতিকে অ' চি ডেছ ইজ ইকুৱেল টু এক্স ইনটু কছ থিটা এইটো ছাপ'জ আমি ইকুৱেশ্যন 1 বুলি ধৰিছোঁ আৰু এইটো ইকুৱেশ্যন আমি 2 বুলি ধৰিছোঁ ৰাইট গতিকে আমি প্ৰথমে কি গম পালোঁ অ' চি ডেছ ইজ ইকুৱেল টু এক্স কছ থিটা অ'কে তাৰপিছত আমাৰ নেক্সট আছে চি বি ডেছ ৰাইট গতিকে আমি এতিয়া কি লিখিম অ' বি ডেছ ইজ ইকুৱেল টু অ' চি ডেছ প্লাছ চি ডেছ বি ডেছ চি ডেছ বি ডেছক আমি কি বুলি লিখিব পাৰিম চি ডেছ বি প্লাছ বি বি ডেছ অ'কে অ' চিৰ ভেলু আমি অলৰেডি গম পালোঁ অ' চি ডেছ ইজ ইকুৱেল টু এক্স কছ থিটা প্লাছ চি ডেছ বি প্লাছ বি বি ডেছ অ'কে এতিয়া আমি কি কৰিব লাগিব চি ডেছ বি আৰু বি বি ডেছ এই যি দুটা লাইন আছে এই লাইন দুটাৰ ভেলু আমি এই ট্ৰাইংগল দুটাৰ পৰা কনচিডাৰ কৰিম কোনটো ট্ৰাইংগল চি ডেছ বি আৰু এ ডেছ বি বি ডেছ কাৰণ এই ট্ৰাইংগলকেইটাৰ চোৱা এ ডেছ বি ডেছ হৈছে পাৰ্পেণ্ডিকুলাৰ আৰু চি ডেছ হৈছে পাৰ্পেণ্ডিকুলাৰ গতিকে আমি যদি এটা ৰাইট এংগল ট্ৰাইংগলৰ কথা কনচিডাৰ কৰোঁ তেতিয়াহ'লে কি কৰিব পাৰিম এই যি দুটা আছে বি চি ডেছ আৰু বি বি ডেছ ইহঁতৰ মেগনিচিউড আমি উইথ ৰেচপেক্ট টু আদাৰ কোৱান্টিটি এক্সপ্ৰেছ কৰিব পাৰোঁ কাৰণ আমি জানো চাইন থিটা ইজ ইকুৱেল টু পি বাই এইচ আৰু কছ থিটা ইজ ইকুৱেল টু বি বাই এইচ গতিকে আমি যদি এই ফৰ্মুলাকেইটা ইয়াত পুট কৰোঁ তেতিয়াহ'লে কি হ'ব চি ডেছ বি আৰু বি বি ডেছৰ যিটো মেগনিচিউড হয় সেই মেগনিচিউডটো আমি উইথ ৰেচপেক্ট টু আদাৰ লাইনছ অফ দ্য ট্ৰাইংগল আমি এক্সপ্ৰেছ কৰিব পাৰোঁ অ'কে ঠিক আছে অ'কে মই পেজটো চেঞ্জ নকৰোঁ এইটো পেজতে কেলকুলেশ্যনটো মই কৰি দিম যাতে তোমালোকৰ কি হ'ব কম্পেয়াৰ কৰিবলৈ ইজি হয় এতিয়া আমি বি চি ডেছ এই ট্ৰাইংগলটোৰ কথা যদি কনচিডাৰ কৰোঁ বি চি ডেছ এই ট্ৰাইংগলটোৰ কথা যদি আমি কনচিডাৰ কৰোঁ আৰু তাৰ যদি চাইন থিটাৰ ভেলুটো লওঁ দেন চাইন থিটা উইল বি ইকুৱেল টু কিমান হ'ব বি চি ডেছ এই ট্ৰাইংগলটোৰ কথা কনচিডাৰ কৰা ইয়াত চি ডেছ কি হৈছে বি ডেছ চিৰ ওপৰত পাৰ্পেণ্ডিকুলাৰ অ'কে গতিকে এই ট্ৰাইংগলটোৰ কথা যদি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে চাইন থিটাৰ ভেলুটো আমি ইয়াত কিমান পাম চাইন থিটা ইজ ইকুৱেল টু চি ডেছ বি divided by BC okay so C dash B will be equal to BC sin theta suppose etu equation 3 dhorisu aru etu ami dhorisu equation 4 okay similarly ami jodi A dash B B dash a triangle tur kotha ami consider koru tetia hole a triangle tur pora ami ki consider koribo parim ako ami sin theta value consider korisu right গতিকে এই ট্ৰাইংগলটোৰ কথা এতিয়া ভাবা এ ডেছ বি বি ডেছ অ'কে চ' ট্ৰাইংগল এ ডেছ ৰাইট হিয়াৰ এইখিনিতে মই লিখিছোঁ যাতে তোমালোকৰ দেখিবলৈ সুবিধা হয় ট্ৰাইংগল এ ডেছ বি বি ডেছ এই ট্ৰাইংগলটোৰ কথা যদি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে এই ট্ৰাইংগলটোৰ কাৰণে চাইন থিটা কিমান হ'ব বি বি ডেছ over A dash B B dash এইটো লাইন আৰু এইটো হৈছে H ৰ ভেলু A dash B হয়
গতিকে আমি বি বি ডেছ লিখিব পাৰিম কিমান এ ডেছ বি সাইন থিটা ওকে এ ডেছ বি সাইন থিটা হা গতিকে এতিয়া আমি কি গম পালোঁ চি ডেছ বি ইজ ইকুৱেল টু বি চি সাইন থিটা আৰু বি বি ডেছ ইজ ইকুৱেল টু এ ডেছ বি সাইন থিটা গতিকে আমি ইকুৱেশ্যন 3 কি হ'ব ইকুৱেশ্যন 4 আৰু ইকুৱেশ্যন 5ৰ পৰা ইহঁতৰ যিটো মেগনিচিউড আছে এই মেগনিচিউড দুটা আমি ইয়াত ইনপুট কৰিম গতিকে এইটো আমাৰ এতিয়া কিমান হ'ব ফাইনেলি এক্স কছ থিটা প্লাছ আমি এইটো লিখিব পাৰিম চি ডেছ বি বি চি দুইটাতে সাইন থিটা আছে গতিকে আমি এইটো সাইন থিটাটো কমন ল'লোঁ বি চি প্লাছ এ ডেছ বি ওকে ইনটু সাইন থিটা ওকে এতিয়া এইটো চোৱা বি চি প্লাছ এ ডেছ বি মানে এই গোটেই লাইনটোৰ কথা আমি কনচিডাৰ কৰিছোঁ বি চি প্লাছ এ ডেছ বি মানে এই গোটেই লাইনটো হয়নে এই এ ডেছ চি যিটো লাইন সেই লাইনটো কাৰ সৈতে ইকুৱেল হ'ব অ' এম ৰাইট আৰু অ' এমৰ ভেলুটো আমি কিমান বুলি ধৰিছোঁ ৱাই গতিকে আমি ফাইনেলি অ' ডেছ বি লিখিব পাৰিম কিমান এক্স কছ থিটা প্লাছ ৱাই সাইন থিটা ধৰিব পাৰিছেনে কাৰণ এইটো চোৱা বি চি প্লাছ এ ডেছ বি মানে আফটাৰ অল কোনটো লাইনৰ কথা কনচিডাৰ কৰিছোঁ এ ডেছ চি অ'কে এণ্ড দিছ লাইন ইজ ইকুৱেল টু অ' এম আৰু অ' এমৰ ভেলুটো আমি অলৰেডি ধৰি থৈছোঁ ৱাই গতিকে অ' বি ডেছ আমি ফাইনেলি কিমান গম পালোঁ বি চি প্লাছ এ ডেছ বি ইজ ইকুৱেল টু ৱাই হ'লে অ' বি ডেছ উইল বি ইকুৱেল টু এক্স কছ থিটা প্লাছ ৱাই সাইন থিটা আৰু অ' বি ডেছ ইজ ইকুৱেল টু কিমান হয় এক্স ডেছ গতিকে আমি ফাইনেলি কি ইকুৱেশ্যনটো গম পালোঁ এক্স ডেছ ইজ ইকুৱেল টু এক্স কছ থিটা প্লাছ ৱাই সাইন থিটা অ'কে এইটোক আমি ইকুৱেশ্যন নাম দিম চাপ'জ 6 হা মই আগতেই কৈছিলোঁ আমাৰ এই ডিৰাইভেশ্যনটোৰ এইম কি আছিল যে উইথ দিছ ডিৰাইভেশ্যন উই ৱান্ট টু এক্সপ্ৰেছ এক্স ডেছ এণ্ড ৱাই ডেছ উইথ ৰেচপেক্ট টু এক্স এণ্ড ৱাই এণ্ড চাম আদাৰ কোৱান্টিটি আৰু সেই আদাৰ কোৱান্টিটিটো কি থিটা থিটা ইজ হোৱাট থিটা হৈছে এক্স ডেছ এক্সিছক আমি উইথ ৰেচপেক্ট টু এক্স কি এংগলত আমি তাক ৰোটেট কৰিছোঁ ডেট ইজ দ্য এংগল অফ ৰোটেশ্যন okay so x dash is equal to x cos theta plus y sin theta etu hoise ami finally y expression okay aru next amar jetu derivation hobo next derivation tot ami ki korim y dash ku ki korim with respect to x and y aru with respect to the angle of rotation theta with respect to angle of rotation theta ami express korim okay so ami ki gom palo যে এক্স ডেছৰ যিটো মেগনিচিউড এক্স ডেছটো কি আছিল যে এ ডেছ ভেক্টৰৰ অ' এক্স ডিৰেকশ্যনত থকা তাৰ যিটো কম্পনেণ্ট সেই কম্পনেণ্টটো এ ডেছৰ বা এ পইণ্টটোৰ এক্স এক্সিছৰ ডিৰেকশ্যনত যিটো কম্পনেণ্ট আছিল কাৰণ এ আৰু এ ডেছ দুইটা ছেইম পইণ্ট ৰাইট গতিকে এৰ এক্স এক্সিছৰ ডিৰেকশ্যনত যিটো কম্পনেণ্ট আছিল সেইটোৰ লগত আমি কি কৰিছোঁ এ ডেছৰ এক্স ডেছ এক্সিছৰ ডিৰেকশ্যনত থকা যিটো কম্পনেণ্ট সেই কম্পনেণ্টটোক আমি এক্সপ্ৰেছ কৰিছোঁ আৰু এক্সপ্ৰেছন কৰাৰ ফলত আমি কি পালোঁ এক্স ডেছ ইজ ইকুৱেল টু এক্স কছ থিটা প্লাছ ৱাই ইনটু সাইন থিটা অ'কে চ' নেক্সট যিটো নেক্সট ষ্টেপত আমি কি কৰিম ৱাই ডেছক উইথ ৰেচপেক্ট টু এক্স ৱাই আৰু উইথ ৰেচপেক্ট টু দ্য এংগল থিটা আমি তাক এক্সপ্ৰেছ কৰিম অ'কে চ' এইটো আমি ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টত মই সেই ডিৰাইভেশ্যনটো কৰিবলৈ গৈ আছোঁ চ' বি এটেণ্টিভ এণ্ড উইল গেট দ্য ৰিজাল্ট ৰাইট